এয়া মই আহি আছোঁ ৰেডিঅ' চেণ্টাৰলৈ। এখন মিটিং আছে ৰেডিঅ' চেণ্টাৰত। এতিয়া মই বাইদেউৰ ঘৰৰ পৰা আহি আছোঁ ভাত পানী খাই। তো মিটিংখন দেখুৱাম আৰু কেনেকুৱা কি কথা, কিহৰ মিটিং। ইমান যে ৰ'দ দিছে, ওচৰতে হয় বাইদেউৰ ঘৰৰ ওচৰতে, খোজকাঢ়ি যাব পাৰি। তো আহি আছোঁ, তো চাই থাকিব ভিডিঅ'টি। ভাল লাগিলে লাইক কমেণ্ট কৰিব। ৰাস্তাটো খোজকাঢ়িবলৈ খুবেই ভাল, আৰু যিহেতুকে মোৰ বাইদেউৰ ঘৰৰ ওচৰতে ইয়াতে ভাত খাবলৈ আজি আহিছিলোঁ, সেইকাৰণে খোজকাঢ়ি আহি আছোঁ। আৰু আমাৰ তেখেত আজি নাই। আৰু এই মন্দিৰ ভাগ, এই নামঘৰ ভাগ মই আগতে দেখুৱাইছিলোঁ মোৰ ভিডিঅ'ত। খুব ভাল লাগে নামঘৰ ভাগলৈ আহি। আগতে যেতিয়া ভাদ মাহত ইয়াতে নাম হয়, আৰু মই প্ৰায় আহি পাই গ'লোহি ওচৰতে। গতিকে বেছি সময় নালাগে, 2 মিনিটমান সময় লাগে বা 5 মিনিটমান সময় লাগে লাহে লাহে আহিলে। গতিকে পটককৈ পাই যোৱাই যায়। আৰু আগতে মই সিটো চাইডে আহোঁ, আপোনালোকে সেইটো চাইড দেখিছে, কিন্তু এতিয়া মই এইটো ফালে আহিছোঁ গাঁৱৰ চাইডে। আগতে মই মেইন ৰাস্তা দি আহোঁ। আৰু এয়া মই সোমাই গ'লোহি। আৰু আমাৰ ৰেডিঅ'ত সোমাই খুবেই ভাল লাগে। দুই কাষে ফুলৰ বাগিচা, কি ধুনীয়া লাগে। এয়া মই আহি পাই গ'লোহি, আৰু এতিয়া মিটিং ষ্টাৰ্ট হ'ব এতিয়া। আৰু প্ৰথম আৰম্ভণি কৰিছে আমাৰ ৰাহুল দায়ে। তেখেত আগতে কৃষকবাণী অনুষ্ঠানটি কৰিছিলে, এতিয়া এনাউন্সাৰ কাম কৰে তেখেতে। গৌতম নাথ ছাৰ আমাৰ আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা তেজপুৰলৈ ট্ৰান্সফাৰ হৈছে, সেইকাৰণে এই মিটিংখন ৰখা হৈছে। তেখেতে তাত 2 বছৰমান কৰিব, তাৰপিছত আকৌ আমাৰ ইয়ালৈ ঘূৰি আহিব। গতিকে আমি সকলোখিনি ইয়াতে লগ হৈছোঁ, আৰু তেখেতক আমি বিদায় দিবলৈ বিচৰা নাই। তথাপিতো উপায় নাই, কাম কৰিবই লাগিব, কৰ্মসূত্ৰে যাবই লাগিব এঠাইৰ পৰা আন এখন ঠাইলৈ। তথাপি তেখেতে আমাক যিখিনি মৰম, যিখিনি সহযোগ আমাৰ কামত কৰিলে, সেইখিনি কেতিয়াও পাহৰিব আমি নোৱাৰোঁ। গতিকে সেইকাৰণে আমি এই মিটিংখন পাতিলোঁ, আৰু তেখেতক এটা উপহাৰ দিম বুলি ভাবিলোঁ। আৰু তাৰ লগতে আমি সকলোখিনি মিলি আমি এই মিটিংখন আয়োজন কৰা হৈছে। গতিকে ইয়াতে 2-এজনমান এনাউন্সাৰ লগ হৈছোঁ। বাকী বহুত এনাউন্সাৰ আছে, কিন্তু সকলোখিনি আহিব পৰা নাই, বহুতৰ কাম আছে। গতিকে সহযোগ বহুতৰ আছে, কিন্তু আছে কেইজনমান। এইগৰাকী হৈছে পংকী বৰা, তাই এইখিনি এৰেঞ্জ কৰিছে। যিহেতু ছাৰক আমি আকৌ আশা কৰোঁ ছাৰ 2 বছৰৰ পিছত আকৌ আমাৰ ইয়ালৈকে আহিব, 2 বছৰ নাই 1 বছৰৰ পিছত আহিব। গতিকে আমাৰ কেজুৱেল এছাইনি আৰু আমাৰ এনাউন্সাৰসকলৰ তৰফৰ পৰা ছাৰক অকণমান আমি মৰম যাচিব বিচাৰিছোঁ। ছাৰক সকলো এনাউন্সাৰে এটি উপহাৰ দিছে, আৰু গামোচা এখন ফ্ৰেম কৰি দিছে, তাৰ লগতে এটা কুৰ্তা দিছে, আৰু ছাৰক মানে খুলিবলৈ দিছে। তেখেতে বিভিন্ন কামত আমাক হেল্প কৰে, বহুত ভাল হয়। গতিকে তেখেত আমাৰ ইয়াৰ পৰা যোৱাৰ কাৰণে আমাৰ সঁচাই আমি দুখিত হৈছোঁ। উপহাৰটো কেনেকুৱা লাগিছে চাওকচোন। পংখীয়ে এইখিনি কৰিছে, কাৰণ সকলো ব্যস্ত থাকে, তাই এইখিনি কাম কৰিছে। গৰমৰ নেওচি, ইমান গৰমৰ মাজতো তাই যে এইখিনি কৰিছে, অশেষ তাইক ধন্যবাদ দিব লাগিব, নহয়নে বাৰু? আৰু যিহে গৰম পৰিছে, সেইকাৰণে চাহৰ ব্যৱস্থা কৰা নাই, ক'ল্ড ড্ৰিংকছৰ ব্যৱস্থা কৰিছে। তাৰ লগতে চিংৰা আৰু লালমোহন খুৱাইছে। আৰু এইগৰাকী হৈছে তৃপ্তিবা। তৃপ্তিবাই কিছু কথা কৈছে। তাৰ লগতে আমাৰ ৰেডিঅ'ৰ চেণ্টাৰত বহুকেইগৰাকী কণ্ঠশিল্পী আছে, তেওঁলোকে খুব ধুনীয়া গীত গায়। তাৰে মাজতে এইগৰাকী হৈছে ডিম্পল, তেওঁ এটি গীত গাইছে, আৰু তাৰ লগতে বহুতকেইগৰাকীয়ে গাইছে। আহকচোন আমি শুনো।
ছাৰেও মনৰ কথা কিছু ব্যক্ত কৰিছে, কিন্তু মই শুনাব পৰা নাই কাৰণ সাউণ্ডটো খুবেই বেয়া হৈছে, সেইটো কাৰণে শুনাব পৰা নাই।
মিটিং শেষ হ'ল আৰু এতিয়া আমি সকলোৱে ফটো উঠিবলৈ ৰেডি হৈছোঁ কাৰণ সকলোকে একেলগে লগ পোৱা নাযায় গতিকে যেতিয়াই লগ পাওঁ আমি এনেদৰে ফটো উঠোঁ ভাল লাগে